নমস্কাৰ আজি 27 আগষ্ট অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ হিমন্ত বিশ্ব শৰ্মাক ধমক অখিল গগৈৰ সদনত থিয় হৈ সিংহ গৰ্জন অখিল গগৈৰ হিমন্ত বিশ্ব শৰ্মাৰ চেলা চামুণ্ডাই হিন্দু মুছলমান কৰি জ্বলাব নোৱাৰিব অসম হিমন্ত বিশ্ব শৰ্মাৰ মতেই অসম নচলিব অসমৰ জনতা যেনেকৈ কব তেনেকৈ চলিব লাগিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সদনত থিয় হৈ হিমন্ত বিশ্ব শৰ্মাক ধমক দিছে অখিল গগৈ মিয়া মুছলমানক উজনি অসম ত্যাগৰ পোষ্টাৰিং কৰি আটক হৈছে দুজনকৈ নেতা তাই আহোম যুৱ পৰিষদ অসমৰ সভাপতি বিজয় ৰাজকোঁৱৰ আৰু চৰাইদেউ জিলা সমিতিৰ পাৰ্থ ৰাজকোঁৱৰক আটক কৰা হৈছে অবৈধ মিয়া মুছলমানক উজনি অসমৰ পৰা ত্যাগ পোষ্টাৰিং কৰি আটক হৈছে টাইপা নেতা সমগ্ৰ অসম মিয়া মুছলমানক লবলৈ নিদিও সদনত আজি এই হুংকাৰ দিছে হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে নামনি অসমৰ পৰা উজনি অসমত যাব নোৱাৰিব মিয়া মুছলমান আৰু গলে নিৰাপত্তা মই দিব নোৱাৰো উজনি অসমৰ খিলঞ্জীয়াসকলে মিয়া মুছলমানক 7 দিনৰ সময়সীমা বান্ধি দিয়াৰ সময়তেই আজি সেই কথা উত্থাপন কৰা হৈছিল অসম বিধানসভাত আৰু হিমন্ত বিশ্ব শৰ্মাই কৈছে যে সমগ্ৰ অসমখন মিয়া মুছলমানক লবলৈ নিদিও আৰু যদি উজনি অসমৰ খিলঞ্জীয়াই উজনি অসমত মিয়া মুছলমানক নাৰাখে আমি কেতিয়াও নিৰাপত্তা দিব নোৱাৰো বুলি সদনৰ মজিয়াত হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য কৰিছে উলুটাকৈ মিয়া মুছলমানকে ধমক দিছে হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী শৰ্মাই কৈছে যে নামনি অসমৰ পৰা উজনি অসমত গৈ অত্যাচাৰ কৰিবলৈ দিয়া নহব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ পৰিছে জগদীশ ভূঞাই কৈছে যে মুখ্যমন্ত্ৰী শৰ্মাই কৈছে ধুবুৰীত কংগ্ৰেছ জয়ী হোৱাৰ বাবে এটা বিশেষ গোষ্ঠী উৎসাহী হৈছে ধুবুৰীত দেখোন আজমল আৰু কংগ্ৰেছৰ মাজতহে প্ৰতিদ্বন্দ্বিতা হৈছিল গতিকে কংগ্ৰেছ নিজিকিলে আজমল জিকিব লাগিব নহয় জানো তাৰ মানে আপোনাৰ মতে আজমল জিকিব লাগিছিল হয় না নহয় আজমলৰ নাম কৈ দেখোন আপুনি অসমৰ মুখ্যমন্ত্ৰী হৈছিল যোৱা নিৰ্বাচনত আজমলৰ বাহিৰে আপোনাৰ মুখত অন্য কোনো কথাই নাছিল আপোনাৰ মতে বিজেপিক ভোট নিদিলে মানে আপোনাক মুখ্যমন্ত্ৰী নাপাতিলে আজমল মুখ্যমন্ত্ৰী হ'ব মুকলৰ আগ্ৰাসন হ'ব ইত্যাদি আপুনি কৈছিল এতিয়া আজমল হৰা বাবে আপুনি ভালহে পাব লাগিছিল বেয়া পালে নেকি কথাটো কি আপুনি এজন বহুৰূপী বাউৰিয়া আপুনি বহুত নাটক কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মহোদয় ৰাইজে সকলো বুজি পাইছে আপুনি এই নাটকসমূহ বন্ধ কৰি লুণ্ঠন বন্ধ কৰি বাকি থকা সময় ৰাজধৰ্ম পালন কৰক বুলিও আহ্বান জনাইছে জগদীশ ভূঞাই হিমন্ত বিশ্ব শৰ্মালৈ অসমত খিলঞ্জীয়া মানুহৰ অধিকাৰ সুৰক্ষিত হৈ থাকিব লাগিব যদি খিলঞ্জীয়াক দাবী ধমকি দি থকা হয় অসমৰ পৰিৱেশ ঠিক নাথাকিব অসমৰ জনগাঁথনি সলনি কৰি স্থানীয় জনসাধাৰণক সংখ্যালঘুলৈ হ্ৰাস কৰাৰ বাবে ৰাজনৈতিক অৰ্থনৈতিক আৰু সামাজিক বেদখল চলি আছে এই কথা কেৱল মই কৈছো নে আন কোনোবাই কৈ আছে ইয়া প্ৰয়াত গোপীনাথ বৰদলৈ বিষ্ণু ৰাম মেধি আৰু মহামান্য উচ্চতম ন্যায়ালয়েও কৈছে আজি সদনত থিয় হৈ হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য কৰিছে অসমত খিলঞ্জীয়া মানুহৰ অধিকাৰ সুৰক্ষিত হৈ থাকিব লাগিব যদি খিলঞ্জীয়াক দাবী ধমকি দিয়া হয় তেনেহলে অসমৰ পৰিৱেশ ঠিক নাথাকিব যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গক USTMে প্ৰদান কৰিলে দিল্লীত সন্মান এতিয়া জুবিন গাৰ্গ হলগৈ ডক্টৰ জুবিন গাৰ্গ USTMৰ 10 সংখ্যক দীক্ষান্ত সমাৰোহত এই সন্মান প্ৰদান কৰা হৈছে জুবিন গাৰ্গে দিল্লীত ডিগ্ৰী লোৱাৰ সময়ত অনন্য পৰিৱেশৰ সৃষ্টি হৈছে মেঘালয়ৰ সংগীত শিল্পী লু মাজাওকো প্ৰদান কৰা হৈছে দিল্লীত সন্মান হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ পৰিছে ৰিপুন বৰা কৈছে বৰ্তমান সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ চৰম ব্যৰ্থতাৰ বাবে সৃষ্টি হোৱা অৰাজকতা জংগলৰাজ আৰু
উগ্ৰ সাম্প্ৰদায়িকতাবাদৰ বীজ সিঁচি জাতি ধৰ্মৰ নামত সমাজক বিভাজন কৰিব বিচাৰিছে। সদনত সৰব হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী শৰ্মাই কৈছে এই কণ্ঠ ৰুদ্ৰ কাহানিও নহয়। আমাৰ কথা এটাই, আমি মুঠতে অসমক মিয়া ভূমি হ'বলৈ কাহানিও নিদিওঁ। সদনত উত্তপ্ত পৰিস্থিতি আজি। হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিছে কংগ্ৰেছৰ পৰা আৰম্ভ কৰি AIUDF আৰু বিধায়ক অখিল গগৈ। হিমন্ত বিশ্ব শৰ্মাই সদনত থিয় হৈ হুংকাৰ দি কৈছে যে আমি মুঠতে অসমক মিয়া ভূমি হ'বলৈ কাহানিও নিদিওঁ। অসমত উজনি অসমত মিয়াৰ আধিপত্য আমি হ'বলৈ নিদিওঁ। অসমৰ খিলঞ্জীয়াৰ অস্তিত্বক যদি নাইকিয়া কৰিব বিচাৰে তেনেহ'লে পৰিস্থিতি ভয়ানক হ'ব বুলিও সদনৰ মজিয়াত থিয় হৈ হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য কৰিছে। আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক অসম বিধানসভাৰ সদনৰ মজিয়াৰ পৰাই আহ্বান জনাইছে হিমন্ত বিশ্ব শৰ্মাই। আপোনাৰ শত্ৰুতা ভাৰত চৰকাৰৰ লগতহে, অসমীয়াৰ লগত নহয়। ভাৰত চৰকাৰৰ সৈতে আলোচনা কৰক, ৰাজ্যত বোমা নুফুটাব, নহ'লে অসমৰ ঔদ্যোগিকৰণত বাধা আহি পৰিব। সদনত আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক উদ্দেশ্য কৰি এই মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ আজি দ্বিতীয়টো দিনত এই আহ্বান জনাইছে হিমন্ত বিশ্ব শৰ্মাই। উল্লেখ্য যে বিগত স্বাধীনতা দিৱসৰ দিনা ৰাজ্যৰ 25টা স্থানত উদ্ধাৰ হৈছিল আলফা স্বাধীনে সংস্থাপিত কৰি থোৱা বোমা। এই বোমাৰ প্ৰসংগক লৈ সদনত মুখ্যমন্ত্ৰীয়ে পৰেশ বৰুৱালৈ আহ্বান জনাই কয়, বোমা ফুটাবলৈ হ'লে মোৰ ঘৰৰ সন্মুখত অথবা মন্ত্ৰী আৱাসৰ উদ্যোগত ফুটাওক। পলাশবাৰী বা জাগিৰোডৰ দৰে ঠাইত বোমা নুফুটাব, কাৰণ অসমে ঔদ্যোগিকৰণৰ দিশে গতি লাভ কৰিছে। এনে হ'লে অসম স্থবিৰ হৈ যাব, ফলত ঔদ্যোগিকৰণত বাধা আহি পৰিব। উজনি অসম মিয়া আৰু মাছ, প্ৰয়োজনত উজনিলৈ মাছ পাচলি পঠোৱাত নিজেই নেতৃত্ব ল'ব পদ্ম হাজৰিকাই। এক ডাঙৰ মন্তব্য কৰিছে বিধায়ক পদ্ম হাজৰিকাই। মধ্য অসমৰ মৎস্য ব্যৱসায় মিয়াৰ দখলত আছে আৰু মৎস্য ব্যৱসায়ী সন্থাই উজনি অসমলৈ মাছ যোগান নধৰাৰ হুংকাৰ দিছে। এই হুংকাৰৰ বিৰুদ্ধে মন্তব্য কৰি অসমীয়া যুৱকক কৰ্ম সংস্কৃতি গঢ়িবলৈ আহ্বান জনাইছে বিধায়ক পদ্ম হাজৰিকাই। নগাঁৱৰ মৎস্য ব্যৱসায়ী সন্থাই উজনিলৈ মাছৰ যোগান বন্ধ কৰা হ'ব বুলি হুংকাৰ দিয়া সন্দৰ্ভত ব্যাপক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিজেপিৰ বিধায়ক পদ্ম হাজৰিকাই। মিয়াক উজনি অসম ত্যাগ কৰাৰ বাবে কেইবাটাও জাতীয় সংগঠনে দিয়া ভাবুকিৰ পাছতে নগাঁৱৰ মৎস্য ব্যৱসায়ী সন্থাই উজনি অসমলৈ মাছ নপঠোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সন্দৰ্ভত বিধানসভাৰ চৌহদত সংবাদমেলৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি পদ্ম হাজৰিকাই কয়, তেওঁলোকে ভাবিব নালাগে যে নগাঁৱৰ পৰা মাছ নপঠালে শিৱসাগৰ আৰু তিনিচুকীয়াৰ মানুহে মাছ খাবলৈ নাপাব। শিৱসাগৰৰ মানুহে মাছ খাবলৈ পাবই। প্ৰয়োজনত কন্যকাৰ মাছ শিৱসাগৰ তিনিচুকীয়ালৈ পঠিওৱা হ'ব। ইতিমধ্যে কন্যাকা পৰিয়ালে মাছ উৎপাদন বৃদ্ধি কৰিবলৈ সিদ্ধান্ত লৈছে। প্ৰয়োজনত গৰুকুটিৰ প্ৰকল্পৰ পৰা উজনিলৈ শাক পাচলি পঠাবলৈ আমি সাজু আছো। এনে ভাবুকিৰ পৰা বিৰত থাকক। প্ৰয়োজনত মাছ শাক পাচলি উজনিলৈ পঠিওৱাৰ ক্ষেত্ৰত নিজেই নেতৃত্ব ল'ম বুলি মন্তব্য কৰিছে পদ্ম হাজৰিকাই। পদ্ম হাজৰিকাই আৰু লগতে কৈছে, আমাৰ নিজৰ কাম কৰা মানুহ নাই বাবে উজনিত বেলেগে সুযোগ পাইছে। আমি কাম কৰিব লাগিব, নহ'লে এনে ভাবুকি আহিব। জাতীয় সংগঠনসমূহ ফিল্ডলৈ যাওক, আমাৰ মানুহ নাই বাবে মিয়াই সুবিধা ল'বই। কৰ্ম সংস্কৃতিৰ যাত্ৰা আগুৱাই নিলে এনে পৰিস্থিতি আহিবলৈ নাপায়। উল্লেখ্য যে নগাঁও জিলাৰ মৎস্য ব্যৱসায়ী সন্থাই অনিৰ্দিষ্ট কাললৈ উজনি অসমলৈ মাছৰ যোগান বন্ধ কৰাৰ সিদ্ধান্ত লৈছে। উজনি অসমৰ পৰিৱৰ্তে এতিয়াৰ পৰা মাথো গুৱাহাটীলৈহে মাছ ৰপ্তানি কৰিব নগাঁও জিলাৰ মৎস্য ব্যৱসায়ী সন্থাই। উজনিত মিয়া হাটাও অভিযানৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত গ্ৰহণ কৰিছে নগাঁও জিলাৰ মৎস্য ব্যৱসায়ী সন্থাই, যাক লৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।